Hi everyone, Chef's Flavor Mix Kitchenৰ নতুন এটা ভিডিঅলৈকে আপোনালোকক স্বাগতম জনাইছো। আজি বনাব লৈছো অতি সহজে বনাব পৰা মাছৰ তৰকাৰী। প্ৰথমতে মাছখিনি এটুকুৰা এটুকুৰাকে এনেকৈ ভাজি লৈছো গৰম তেলত। কেইটুকুৰামান ভজা হৈ গ'ল আৰু বাকি কেইটুকুৰাও ভাজি লৈছো। ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লৈছো। এয়া লেচেৰি মাহ, আলু, কণ বিলাহী আৰু পিঁয়াজ আৰু জলকীয়া ৰেডি কৰি থৈ দিছো। মাছখিনি ভালদৰে ভাজা হৈ গ'ল। এয়া কণ বিলাহী, লেচেৰি মাহ আৰু আলু সৰু সৰুকৈ কুটি লৈছো। এয়া মাছৰ তেলখিনি সাইডত থৈ দিছো। এতিয়া বলক মাছৰ তৰকাৰী বনাও। কেৰাহীত তেল দি দিলো। তেলখিনি খুব ধুনীয়াকৈ গৰম হ'বলৈ দিম। পিঁয়াজ আৰু জলকীয়া লগতে কুটি থৈছো সাইডত। এতিয়া গৰম তেলত কুটি থোৱা পিঁয়াজ আৰু জলকীয়া দি কিনি ভালদৰে ভাজি লৈছো আৰু লগতে অকণ হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ দি দিছো। কাটি থোৱা চব্জিখিনি এতিয়া দি দিছো। এতিয়া ভালদৰে মছলাৰ সৈতে ভাজি লম। চব্জিখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া সিজিও গৈছে অকণ অকণকৈ। এতিয়া ইয়াৰ ওপৰত গৰম পানী দি কিনি জোলটো বনাই লৈছো। চেফ's Flavor Mix কিটচেনৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এয়া চাওক ভজা মাছখিনি এটুকুৰা এটুকুৰাকৈ তৰকাৰীত দি দিছো। এতিয়া ভালদৰে উতলিবলৈ দিম। মাছৰ তৰকাৰী মোৰ ৰেডি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।